বৰ্তমান সেই স্থানবিলাকৰ পৰিৱৰ্তিত পৰিৱেশটো কেনেকুৱা সাধাৰণতে আমাৰ এটা কিছু লোকে এটা প্ৰচাৰ চলাব যত্ন কৰে যে এভিকশ্যনৰ পিছত আকৌ মানুহ সোমালে বা এভিকশ্যনৰ পিছত কাৰোবাক মাটি গতাই দিয়া হ'ল এনেকুৱা বিভিন্ন ধৰণৰ প্ৰচাৰ থাকে গতিকে মই ভাবো যে অকণমান সম্যক ধাৰণা এটা আপোনালোকে পালে ভাল হ'ব আমাৰ চৰকাৰ শাসনত অহাৰ পিছত এতিয়ালৈকে আমি ফৰেষ্ট বা ন্যাশনাল পাৰ্ক বা ৰিজাৰ্ভ ফৰেষ্ট ওয়াইল্ড লাইফ সেঞ্চুৰী এই তিনিওটা শিতানত এতিয়ালৈকে আমি 84,743 বিঘা মাটি বেদখলৰ পৰা আমি মুক্ত কৰিছো 84,743 ভিজিআৰ আৰু পিজিআৰৰ যেটো ভিলেজ গ্ৰেজিং গ্ৰাউণ্ড বুলি কয় বিঘা 84,743 বিঘা ভিজিআৰ পিজিআৰ লেণ্ড আমি এনক্ৰোচমেণ্টৰ পৰা মুকলি কৰিছো 3,643 বিঘা আৰু যাক আমি খাস লেণ্ড বুলি কওঁ সাধাৰণ চৰকাৰী লেণ্ড তাক আমি বেদখলৰ পৰা 4,449 বিঘা আৰু ইয়াক যদি আমি গোটেইখিনি একত্ৰিত কৰোঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে সৰ্বমুঠ যি আমাৰ এভিকশ্যন হৈছে গোটেইকেইটা যদি বিঘা আমি ধৰি লওঁ তেতিয়াহ'লে আমাৰ 1,19,548 বিঘা আৰু গোটেইখিনি যদি আমি স্কুৱেৰ কিলোমিটাৰ হিচাপত থব যাওঁ তে ৰাফলি 160 স্কুৱেৰ কিলোমিটাৰ অৰ্থাৎ 160 স্কুৱেৰ কিলোমিটাৰ ভূমি বেদখলকাৰীৰ হাতৰ পৰা মুক্ত কৰা হৈছে আৰু আমি যদি অকণমান আৰু চাব যাওঁ যে কোনখিনি স্পেচিফিক জাগাত আমি বহুত বেছি এভিকশ্যন হৈছে শোণিতপুৰ জিলাত আমি 39,527 বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছো যাক আমি মোষ্টলি বুঢ়া চাপৰি বা ৰিজাৰ্ভ ফৰেষ্ট বুলি আমি ক'ব পাৰোঁ লখিমপুৰ জিলাত আমি 13,481 বিঘা আমি মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিছো যাক পভা ৰিজাৰ্ভ ফৰেষ্ট আদি আছিলে গোৱালপাৰা জিলাত 8,280 বিঘা মাটি এই পৰ্যন্ত বেদখলৰ পৰা মুক্ত কৰা হৈছে দৰং জিলাত 17,905 বিঘা মাটি আমি বেদখলকাৰীৰ পৰা মুক্ত কৰিছো আৰু হোজাই জিলাত য'ত লামডিং ৰিজাৰ্ভ ফৰেষ্ট আছিলে হোজাই জিলাত আমি 10,749 বিঘা মাটি আমি বেদখলকাৰী হাতৰ পৰা মুকলি কৰিছো